ডিলিমিটেশনের পর অসমে প্রথম নির্বাচন ৯ এপ্রিল অসমে এক দফায় ভোট রাজ্য জুড়ে তুঙ্গে প্রচারে সবকটি রাজনৈতিক দল নির্বাচন কমিশনের পাশাপাশি তৈরি ভোটাররাও এবার কাকে বা কোন দলকে বেছে নেবেন ভোটাররা ভোট নিয়ে জনতার মতামতে কি বলছেন কলিয়াবরের বাসিন্দারা দেখুন। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ইতিমধ্যে ৰাজ্যজুৰি বিধানসভা নিৰ্বাচনৰ যি গৰম বতাহ সেই গৰম বতাহ বলিছে আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ জখলাবন্ধাত উপস্থিত আছো আৰু তেওঁলোকৰ পৰা জানিম এইবাৰ তেওঁলোকে কি বিচাৰে। আচলতে কলিয়াবৰত বৰ্তমান 4গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। এইবাৰ নিৰ্বাচনত আপোনালোকে কি বিচাৰে? বিচাৰো আৰু কি আৰু আমাক দেশৰ কাৰণে মানে শান্তিটোৱে বিচাৰো, য'ত শান্তি যোনটো ভাল হয় আমি সেইটোৱে কৰিব বিচাৰো আৰু মানে আমাক শান্তিটো লাগে। এতিয়া যোনটো বৰ্তমান অশান্তিত পাই আছো, মই অশান্তি বহুত পাই আছো। কিছুমান মই কামৰ কাৰণে আগবাঢ়ো কিন্তু মানে নহয়, কিবা হওক এনে আপোনাৰ চাৰ্কলজ হওক বা য'তে হওক বা মাটি বাৰীৰ বিষয়ৰ কাৰণে মই কিমান আজি 4 বছৰ ধৰি দৌৰা কৰি আছো, মোৰ মাটিৰ কামবিলাক হোৱা নাই। আজি কিমান কষ্ট হৈ আছে, মই দিন আনি দিন খোৱা মানুহ। মই দিন আনি দিন খোৱাৰ কাৰণে এটা সাধাৰণ এটা জেনেৰেল মানুহ মই। মোকতো তেনেকৈ কোনো দিবলৈ নাই। মই ইমান কষ্ট কৰি আছো, মোক এটা মানে সহযোগ এটা কৰিব লাগে। মই কষ্টটো আৰু মোক শান্তিটো লাগে, মোৰ নিজৰ মাটি বাৰীটো চিজিল হ'ব লাগে। মই সেইটোৱে বিচাৰিছো। যোনে ভাল কেণ্ডিডেট, যোনজন ভাল মানে কাম কৰিব তেখেতকে ছাপোৰ্ট কৰিম, তেখেতে জয় হৈ যাব, এইটোৱে বিচাৰোঁ। কেশৱ মহন্তকে বিচাৰোঁ, যিহেতু তেওঁ ভাল কাম কৰি আছে। আমাৰ কলিয়াবৰত ভাল কাম কৰিছে আৰু ভাল কাম কৰিব বুলি আশা কৰিছোঁ। তেওঁলোকে আচলতে শান্তি বিচাৰিছে, প্ৰাৰ্থীজন ভাল হোৱাটো বিচাৰিছে আৰু আন কিছুমানে কেশৱ মহন্ত ডাঙৰীয়াকে বিচাৰিছে, কিয়নো তেওঁ কিছু কাম কৰি আছে। আৰু এয়া হৈছে কলিয়াবৰৰ সাধাৰণ লোকসকলৰ মনৰ কথা। আৰু কলিয়াবৰতো এতিয়া নিৰ্বাচনী যি গৰম বতাহ সেই গৰম বতাহ বলিছে। 4জনকৈ প্ৰাৰ্থীয়ে এইবাৰ মনোনয়ন দাখিল কৰিছে আৰু কলিয়াবৰত মুঠ 1,88,982 গৰাকী ভোটাৰ আছে। এই ভোটাৰে 4গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।